কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শোকমুখে আহি ভূমিত ভৈলা ৰহত চতুৰা যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসায়মৃত পৰম সন্তোষে পিয়ক ৰসায়মৃত ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ ছবি শুনা সামাজিক জন যথা জগন্নাথৰ কথা তথা পুণ্য তীৰ্থৰ নিবাস সেহি খেনিৰ গুণস্থান তৈতে সিজে যজ্ঞদান হৰি হন্ত তথাতে প্ৰকাশ কৃষ্ণ ভক্তি নিজৰা ইউটিউব চেনেলৰ মোৰ শ্ৰদ্ধাৰ সমস্ত বাপাই চৰণত আমি শিৰ নত কৰি আজিৰ ভাগৱত আলোচনালৈ আগবাঢ়িব খুজিছোঁ। কৃষ্ণ শুনা সামাজিক জন যথা জগন্নাথৰ কথা বাপাই সমস্ত জগন্নাথৰ কথা আমাক শুনিব দিছে। জগতযুগ নাথ জগন্নাথ যিজন এই চৰাচৰ জগতৰ সমস্ত তিন তৰু এই প্ৰাণী সমস্তৰ অন্তঃকৰণত চৈতন্যৰূপে বিৰাজমান হৈ আছে, এইজনেই নাথ জগন্নাথ সমস্ত জগতৰ গৰাকী। এইজন গৰাকী প্ৰভু বিষ্ণু কৃষ্ণ নাৰায়ণৰ নাম কীৰ্তন য'ত নিৰ্গুণ স্থানত শ্ৰৱণ কীৰ্তন হয়, সেই স্থানখিনিকে তীৰ্থ সদৃশ বুলি কৈছে, তীৰ্থলৈ পৰিৱৰ্তন হয়। আৰু সেই স্থানত এখন প্ৰকাণ্ড যজ্ঞ সমাপন কৰাৰ নিচিনা পুণ্যস্থলী যজ্ঞস্থলী হয়। কিয়? তাত জগন্নাথৰ গুণনাম কীৰ্তন একান্ত ভকতে কৰে। সেই স্থানতে যজ্ঞ সমাপন কৰাতকৈ অধিক পুণ্যক্ষেত্ৰ তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হয়। জানি শুনা কৃষ্ণ কথা জন্ম কন কৰা বৃথা সমস্ত শাস্ত্ৰইহে সাৰ কৃষ্ণ
কৃষ্ণ কথা পৰিহৰি পুৰায়ণ কৰ্ম কৰি সিটো চিন্তয় আপোনাৰ মাৰ। গতিকে এই কথাখিনি জানি শুনি আমি প্ৰভু ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে, আমাক আহ্বান জনাইছে ভাগৱতে। আৰু এনে সুন্দৰ মনুষ্য জন্মটো বৃথা নকৰিবলৈ কৈছে। কৃষ্ণৰ ব্যক্তিৰকে অন্য কথা গাই ফুৰিলে কৈ ফুৰিলে আমাৰ জন্ম বৃথা হ'ব। আমি নাম পাঠলৈ গ'লে বহু আই বাপক দেখোঁ অন্য মনস্কৰ হৈ অন্য কথা ৰত হৈ থাকে। আমি নাম পাঠলৈ গ'লে আমি নিজক ক'ব পাৰিব লাগে, হেৰৌ মন সদায় গ্ৰাম্য কথাকে কৈ থাকোঁ, সদায় বিষয় চিন্তাকে কৰি থাকোঁ, আজি হৰি কথা শুনচোন। এনেদৰে যদি আমি হৰিত মনটো চিত্তটো নলগাই গ্ৰাম্য কথা বিষয় কথা কওঁ, ঈশ্বৰৰ গুণানুকীৰ্তন নকৰোঁ, আমাৰ জন্মটো বিফল হ'ব। কৃষ্ণ কথা পৰিহৰি পুৰায়ণ কৰ্ম কৰি সিটো চিন্তয় আপোনাৰ মাৰ। এই হেনজন প্ৰভু জগন্নাথৰ গুণানুকীৰ্তন নকৰি নুশুনি আমি যদি অন্য কৰ্মমাৰ্গ চিন্তা কৰোঁ, কৰ্মমাৰ্গবিলাক আচৰণ কৰোঁ, তেতিয়াহ'লে আমি আমাৰ নিজৰ মাৰ নিজৰ অকল্যাণ অৰ্থাৎ আমি নিজেই চিন্তা কৰা হ'ব। যেনেদৰে প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন নকৰি অন্য কৰ্মমাৰ্গবিলাক চিন্তা কৰি আচৰণ কৰিলে প্ৰভু ভগৱন্তৰ সেৱা পূজা নহয় বুলি কৈছে। কৃষ্ণক কৰিলে পূজা সমস্তৰে হয়, পৃথকে পৃথকে পুজিলে পূজা কেহুৱে নহয়। আমি কৃষ্ণৰ ব্যক্তিৰকে যিবিলাক ক্ষুদ্ৰ দেৱতা দেৱী আছে সেইসকলক যদি আমি আচৰণ কৰোঁ, সেৱা পূজা কৰোঁ, তেতিয়াহ'লে আমাৰ একমাত্ৰ প্ৰভু ভগৱন্তৰ সেৱা নহ'ব। একমাত্ৰ প্ৰভু ভগৱন্তৰ সেৱা নাম কীৰ্তন নকৰিলে আমাৰ জীৱন বৃথা হ'ব বুলি কৈছে। কৃষ্ণ কথা পৰিহৰি সেই মাৰ্গবিলাক আমি ত্যাগ কৰি অকল কৃষ্ণৰ গুণনাম কীৰ্তন কৰিলে আমাৰ জীৱনটো সাৰ্থক হ'ব। আমি চাওঁচোন ভাগৱতে কি কৈছে। জগতৰে অন্তৰ্যামী আছু হৃদয়ত তথাপি কৰ্মিক মনে নুহিকে বেগত। এইজন জগন্নাথ প্ৰভু সমস্তৰে হৃদয়ত বিৰাজমান হৈ আছে। আমি কৈ আহিছোঁ আগত, বিৰাজমান হৈ থাকিলেও কৰ্মমাৰ্গ আচৰণ কৰা সকলৰ হৃদয়ত তেওঁলোকে বোলে দেখা নাপায় বুলি কৈছে। কিয় দেখা নাপায়? যেন আদিত্যক ধাংকে কুঁৱলী আন্ধাৰে সমস্তৰে ভূতৰে আত্মা কৃষ্ণ কথা পৰিহৰি অৰ্থাৎ প্ৰভু ভগৱন্তৰ কথা নকৈ কৃষ্ণৰ গুণনাম নকৰি পুৰায়ণ কৰ্ম কৰি অন্য কৰ্মমাৰ্গ আচৰণ কৰিলে সিটো চিন্তয় আপোনাৰ মাৰ। আৰু সেইজনে নিজৰ অমংগল নিজেই চিন্তা কৰিলে, নিজৰ মংগল কৰিব নাজানিলে বুলি কৈছে। কিয়নো আমি নিগম যিটো পন্থা, এই পন্থা নকৰি আমি পবিত্ৰী মাৰ্গত থাকিলে আমাৰ জীৱ কল্যাণ নহয় বুলি কৈছে। জগতৰে অন্তৰ্যামী আছু হৃদয়ত তথাপি কৰ্মিক মনে নুহিকে বেকত। জগতৰ অন্তৰ্যামী অকল আপোনাৰ মোৰ হৃদয়ত থকা সেইজন প্ৰভুৱে অকল আপোনাৰ মোৰ মনৰ কথাই নহয়, সমস্ত জগতৰে অন্তৰ্যামী। গতিকে সেইজন আমাৰ হৃদয়ত আছে। সেইজন আমাৰ হৃদয়ত থকা স্বত্তেও আমি হৰি বিচাৰি চাৰিওফালে ঘূৰি ফুৰিব লগা অৱস্থা হৈছে। কিয়? আমি নিজৰ হৃদয়ত থকা হৰিক যিহেতু কেনেদৰে সেৱা কৰিব লাগে, কেনেদৰে ভক্তি কৰিব লাগে, এই ৰাস্তাবিলাক চিনি নোলোৱাৰ কাৰণে আমাৰ হৃদয়ত থকা হৰিকে আমি দেখা নাপাওঁ, কৰ্মমাৰ্গ আচৰণ কৰি থকাৰ কাৰণে। আমাক নেদেখয় মহাকৰ্ম অহংকাৰে যেন আদিত্যক ঢাকে কুঁৱলী আন্ধাৰে।
আকাশত ওলোৱা সূৰ্যটো যেনেকৈ কুঁৱলীয়ে ঢাকি ৰাখিলে আমি দেখা নাপাওঁ, ঠিক তেনেকৈ আমাৰ হৃদয়ত থকা হৰিক আমি দেখা নাপাওঁ। হৰি সেৱা নকৰি অন্য কৰ্মমাৰ্গ যেতিয়া আচৰণ কৰি থাকোঁ, তেতিয়া আমি কৰ্মবিলাক কৰোঁতে সেই কৰ্মবিলাকত বহুত অহংকাৰ হয়, তমগুণী হয়। সেইকাৰণে আমি ঈশ্বৰক চিনি নাপাওঁ। সমস্ত ভূতৰে হৰি আত্মপ্ৰিয়তম, আপোনাক আপুনি ভজন্তে পুনঃচম। এইজন হৰি সমস্ত ভূতৰে আত্মা। এইজন হৰিয়ে আপোনাৰ মোৰ হৃদয়ত যেনেকৈ বিৰাজমান হৈ আছে, সমস্ত প্ৰাণী, শিয়াল, কুকুৰ, কীট পতংগ সমস্ততে আছে, থাকিলেও আমি চিনি নাপাওঁ। আমি বিষ্ণু বুদ্ধিৰে চাব জনা নাই। আপোনাৰ নিজ সখা আত্মা ভগৱন্ত, আপোনাক আপুনি ভজন্তে পুনঃশ্ৰম। এইজন প্ৰভু ভগৱন্তৰ আমাৰ নিজৰ আপোন সখা আত্মাত আছে। সেইজনক আমি চিনি আমি সেইজনক ভজিলেই নিজক সেৱা কৰা হয়। আপোনাৰ সখা আমাৰ হৃদয়ত থকা সেইজন আচল সখীত্ব প্ৰাণ বন্ধু। তেওঁক চিনিলে আমি আমাৰ নিজকে নিজে ভজোতে একো শ্ৰম নহয়, মাত্ৰ তেওঁ গুণনাম কৰি তেওঁক চিনি তেওঁৰ ওচৰত শ্ৰদ্ধা ভক্তি ৰাখিলেই মনুষ্য জন্মটো সফল হ'ব। আহকচোন ইয়াৰ পিছত কি কৈছে, তাংক কৰি অনাদৰ অধময় বুধনৰ কৰয়ান কৰ্মত বিশ্বাস। যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰি, কৰি আছা হিয়াত নিৰ্বাস। তাংক কৰি অনাদৰ অধম অবোধনৰ কৰয়ান কৰ্মক বিশ্বাস। আমি ইতিমধ্যে কৈছোৱেই যে হৃদয়ত থকা হৰি নিচিনি চাৰিওফালে হৰি বিচাৰি বিভিন্ন কৰ্মমাৰ্গ আচৰণ কৰি থাকিলে আমাৰ কি হ'ব? একো নহ'ব কৈছে। শনিয়াত মাৰৈ গান্থি পিন্ধাই গলে কাছ কান্থি, কাছতে আচন্ত হেম হাৰ, হাতৰ অমৃত তেজি মৰৈ যেন বিষভুঞ্জি, ভৈল সেহি পতন্তৰ তাৰ। শনিয়াত মাৰৈ গাঁঠি আমাৰ ঘৰত থকা সোণখিনি আমি নিপিন্ধি আমি তাত ধুনীয়াকৈ গাঁঠি দি টেমা এটাত ভৰাই গড্ৰেজ আলমাৰীত ধুনীয়াকৈ থৈ দি পিন্ধোঁ। অদৰকাৰী কাঁচৰ বা এই পিতলৰ কিবা এডাল পিন্ধিলে কি হয়, সেইডাল থুনুককৈ ভাঙি পৰে, কেতিয়াবা ছিঙি পৰে। ঠিক তেনেকুৱা কথা আমাক এটা উদাহৰণ দিছে। হিয়াত হৰি আছে, মুখত মুখ ভৰি নাম আছে। এই কৰ্মখিনি নকৰি আমি চাৰিওফালে ভগৱান বিচাৰি বিভিন্ন কৰ্ম মাৰ্গত উপবিষ্ট হৈ থাকোঁ। গতিকে সোণৰ গহনাখিনি ঘৰত থাকিও নিপিন্ধি সেই তামৰ পিতলৰ কাঁচৰ অলংকাৰ পিন্ধাৰ নিচিনা কথা বুলি কৈছে। হিয়াত থকা হৰিক নাজানিলে, ঘৰত থকা সোণখিনি পিন্ধিব নাজানিলে কি হ'ব? গতিকে সোণখিনিত গাঁঠি মাৰি থোৱাৰ নিচিনাকৈ হৃদয়ৰ হৰিক ঢাকনি দি থোৱাই আমি অন্য মাৰ্গত আচৰণ কৰিলে আমাৰ জীৱ কল্যাণ নহ'ব। হাততে থকা অমৃত আমি গ্ৰহণ নকৰি বিষ খালে আমাৰ কিবা উপকাৰ হ'ব জানো? নিশ্চয় নহয়। মহা সৰ্বসিদ্ধি ভকতৰ নৱনিধি, মাধৱৰ অৰুণ চৰণ, শৰণলৈও কটাত নিদেহ আয়ু পাত, যদ্যপিনে দেখা
বাপাই সমস্ত ভাগৱতে আমাক অতি সোনকালে শৰণ ল'বলৈ আহ্বান জনাইছে যে তোমাৰ মৃত্যু আহি আছে, তুমি মৃত্যু তৰণ হ'বৰ কাৰণে তুমি যদি মৃত্যু সম্ফল কৰিব খুজিছা তেতিয়াহ'লে অতি সোনকালে তুমি আয়ুস নষ্ট নকৰাকৈ প্ৰভু ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰা। যদি এই শৰণ গ্ৰহণ হয়, আমি যদি শৰণ লওঁ, তেতিয়াহ'লে আমি 9টা নিধি 9টা ভঁৰালৰ গৰাকী হ'ম। এই 9টা ভঁৰালৰ গৰাকী প্ৰভু ভগৱন্ত। যেতিয়া আমি শৰণ গ্ৰহণ কৰিম, সৎসংগত প্ৰভু গুণনাম শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়া আমি এই নৱনিধিৰ গৰাকী হ'ম। এই নৱনিধি বাৰু কি বাবাই সমস্ত? শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সক্ষিপ্ত আত্মনিবেদন পদসেৱন ইত্যাদি এনেকৈ এই নৱবিধ ভকতি, এই নৱবিধ ভকতি আচৰণ হ'ব একমাত্ৰ প্ৰভুৰ চৰণত শৰণ গ্ৰহণে। এই মাধৱৰ অৰুণ চৰণ তলত শৰণ গ্ৰহণ কৰি আমাক এই নৱনিধি গৰাকী হ'বলৈ আহ্বান জনাইছে আৰু জীৱনৰ সকলোখিনি সৰ্বসিদ্ধি হ'ব বুলি কৈছে। কিয়নো নহ'ব বাপাই সমস্ত? আমাৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে, হিয়াতো থাকন্ত হৰি আতিশয় দূৰ হোৱন্ত তাৰ, দূৰতো বিদূৰ হোৱন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণ কপাৰ, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আমাক এই ছবিয়ে প্ৰথম অৱস্থাতে কৈছে যে সমস্তৰে হিয়াত এইজন জগন্নাথ প্ৰভু অন্তৰ্যামী হৈ আছে। আৰু নামঘোষায়ো সেইটোৱেই কৈছে, যিজন হিয়াত থকা হৰি আমি চিনি নলওঁ, তেতিয়াহ'লে আমি হিয়াত থকা হৰি অতি দূৰত দেখা পাওঁ, দূৰতো বিদূৰ হৈ গুচি যায়। নিজৰ হিয়াৰ হৰি যেতিয়া চিনি নলওঁ, সৎসংগত ভকতৰ সংগত শৰণ গ্ৰহণ কৰি এই চিনাকি পৰ্যায়বিলাক যেতিয়া আমি নধৰোঁ, তেতিয়া আমাৰ হিয়াৰ হৰি দূৰতো বিদূৰ হৈ গৈ থাকিব। আমি ভগৱান বিচাৰি চাৰিওফালে ঘূৰি ফুৰিব লাগিব, কিন্তু হিয়াত থকা হৰিক আমি নিচিনো। যিসকলে চিনিছে সেইসকলে কিন্তু অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। গতিকে শ্ৰৱণ কীৰ্তন কৰিলে সৰ্বসিদ্ধি হয়। আৰু অহংকাৰ, কোনটো অহংকাৰৰ কথা কৈছে বাবাই সমস্ত? কৃষ্ণ। অহংকাৰ আমাৰ সেইখিনিত হ'ব লাগিব, ধন জন আমাৰ শ্ৰী বৃদ্ধি শিক্ষা বিদ্যাক লৈ নহয় বাপাই সমস্ত। আমাৰ অহংকাৰ হ'ব লাগিব আমাৰ ঈশ্বৰৰ গুণনাম কীৰ্তন শৰণ বস্তু ভস্ত নোহোৱা অহংকাৰ। আমাৰ আত্মীয়জনৰ ঘৰত কোনোবাই কৰ্মকাণ্ড মাৰ্গেৰে শ্ৰাদ্ধপিণ্ড কৰিছে, আমি যিমান আপোন হ'লেও সেই স্থানত আমি যাব নালাগিব। কিয়? প্ৰভু ভগৱন্তৰ স্বাৰ্থত। মোৰ নিজৰ আপোনজনৰ ঘৰত কৰ্ম মাৰ্গেৰে ধৰি লওক এখন বিয়া আয়োজন কৰিছে, তাত নগ'লে বেয়া পাব বুলি আমি যাব নালাগিব যে মই তাত নাযাওঁ, তেওঁলোকে বেয়া পালেও পাওক, মোৰ একশৰণ ভস্ত মই কৰিব নোৱাৰিম। এনেদৰে যদি আমি নাযাওঁ, সেইটো আমি প্ৰভু ভগৱন্তক লৈ নাম বস্তুক লৈ আমি অহংকাৰ কৰা হয়। আৰু সেই অহংকাৰ থাকিলেও আমাৰ অপৰাধ নহয়, কিন্তু প্ৰভু নাম বস্তুক লৈ প্ৰভু একশৰণক লৈ যদি আমি এইখিনি ত্যাগ নকৰোঁ, সমস্তখিনি মহতিয়াই ফুৰোঁ, তেতিয়া আমাৰ শৰণ বস্তু ভস্ত হ'ব আৰু আমি এই মাৰ্গত অহা কোনো অৰ্থ নাথাকিব। গতিকে আমাৰ ধন গৰ্ব, শিক্ষা গৰ্ব, বিদ্যা গৰ্ব, অৰ্থ সম্পত্তি গৰ্ব নহয়, নাম বস্তু গৰ্ব হ'ব লাগিব। তেতিয়া আমি অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণক পাম শ্ৰৱণ কীৰ্তন কৰিবলৈ। কৃষ্ণ। এৰায়ন সবে ধান্দা নামক গলত বান্ধা, মৰণ সম্বল হৰি নাম, মৰণ বিষয় ভুলে কৃষ্ণ
কৃষ্ণ কিংকৰে বোলে ঘোষি সদায় ৰাম নাম। গতিকে সমস্ত ধান্দা বাদ দিয়া আমি বিষয় বাসনা বিষয় চিন্তা বাদ দি ঈশ্বৰৰ নাম গুণ গলত বান্ধিব লাগিব। আমি বিষয় সংসাৰখনত আছো থাকিব লাগিব। প্ৰভু সমস্ত আই সমস্ত আমি সমস্ত ত্যাগ কৰিব পৰা আমি ইমান জিতেন্দ্ৰিয় হোৱা নাই, কিন্তু তথাপিও আমি এই বিষয় সংসাৰত থাকিলেও বিষয় বাসনাত লিপিত খাই নাথাকি আমি পদুমৰ দৰে, পদুম যেনেকৈ বোকাতে গজে বোকাতে ফুলি পানীত ভেদ কৰি বহু ওপৰত থাকে, এক বিন্দুত পদুমৰ পাতত পদুম ফুলত পানী নৰয়, বোকা নালাগে। ঠিক তেনেদৰে আমিও এই সংসাৰতে থাকিলেও আমি প্ৰভুৰ গুণনামত মন নিমজ্জাই গলত হৰিনাম বান্ধি আমি স্মৰণ কৰি থাকিব পাৰিলে আমাৰ মৰণ তৰণ হ'ব আৰু বিষয়ে আমাক ভুলাব নোৱাৰিব। কৃষ্ণ কিংকৰে প্ৰভু আমাৰ কৃপালু গুৰুজনাই এই প্ৰভুজনাই আমাক আহ্বান জনাইছে এনেদৰে ভকতি কৰিবৰ নিমিত্তে। ছবি উপদেশখিনি ইমানতে সমাপ্ত হৈছে। বাপাই সমস্ত পৰৱৰ্তী পৰ্যায়ত আমি আকৌ লগ পাম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ।